চাওক কিমান লাগিছে। এয়া আমি গুৱাহাটীত আহোঁতে মানুহজনে ৰোৱা দেই, মানুহতে নিজে ৰোৱা হয় নিজে। এই বছৰটোতো কমেই লাগিছে, যোৱা বছৰ 500মান লাগিছে, বহুত লাগিছে একে ওপৰলৈকে। কি মজা লাগে দেখি, খোৱাটোতো খোৱাই বাৰু, দেখিয়ে মজা লাগে নহয় জানো। দেখিছেনে, এই মাটিৰ পৰা লাগিছে দেখিছে। সকলোলৈকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি অকণমান দেৰিয়ে হৈ গ'ল, কালি কৈছিলোঁৱেই কিজানি মই ডক্টৰৰ তাত যাম বুলি, সেইকাৰণে গা চা ধুই পেলাই আগত ৰেডি হৈ লৈছোঁ, সেইকাৰণে যোৱাৰ আগে আগে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মধ্যে ঘৰৰ পৰা ওলাই দিলোঁ, ল'ৰাটো আহি আছে মানে নিবলৈ, সেইকাৰণে এইখিনিতে ৰখি দিছোঁ। এইটো চাওক, আমাৰ ঘৰৰ ওচৰতে আছে এইটো কৃষ্ণগুৰু মন্দিৰ, এইখিনিতে ৰৈ দিছোঁ। নহ'লে সি আহিলে আকৌ ভিডিঅ' কৰিবলৈ নিদিয়ে, ফোনটো উলিয়াবলৈকে নিদিয়ে, সেইটো কাৰণে কালিও মই তাৰ লগত গৈ থকা মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ। বেগৰ পৰা ফোনটো ল'লেই চিঞৰ বাখৰ কৰে। পিছে গৰমত কোনো মানুহ বাহিৰত থকা নাই দেখিছে, ইমান ৰ'দ। মনে মনে পিছফালৰ ল'ৰাটোলৈ নহ'লে বহুত খং কৰে। ইফালে আছে এখন পলিক্লিনিক আৰু ইফালে আছে এখন দিছপুৰ মেডিকেল। এফালে এতিয়া সোমাই যাওঁ, কি বা কয়, ভয়ো লাগি আছে। যদিহে কয় বোলে অপাৰেশ্যন কৰিব লাগিব, সেইটোহে বৰ ডাঙৰ কথা হ'ব। সোমাই আহোঁ, কি বা কয়। কৈছে ফাৰ্ষ্ট ফ্ল'ৰত যাওক, তাতে পাব। এতিয়া আহি আছোঁ, ক'ৰপৰা সুধিম, সুধি লওঁ ৰ'ব। আহি পেলাই বহি আছোঁ, মানে সেইখন বনাই হোৱা নাই ন, এখন দিছিলে, সেইখন ফিল আপ কৰি দিলোঁ। আৰু কিবা এণ্ট্ৰি কৰিব লাগে বোলে, এণ্ট্ৰি কৰিব পৰা নাই। চাওক মানুহ কিমান আছে। দেখাই পেলাই এয়া আহিলোঁ। কিন্তু অপাৰেশ্যন কৰিব নালাগে বুলি কৈছে, চুগাৰ লেভেলটো চাব, টেষ্ট কৰিব লাগিব। আগৰ চশমাজেই হ'ব বুলি কৈছে, যদি নৰ্মেল থাকে আগৰ চশমাজেই হ'ব, যদি বেছি থাকে তেতিয়া চশমা সলাব লাগিব। এতিয়া দৰৱটো কিনি লওঁ ৰ'ব, দৰৱ দিছে যিহেতু অলপ কিনি লওঁ। নহ'ব নেকি? ইয়াত লিখি দিছিলে, মানে লিখি দিছিলে, সেইটো ইয়াত নাপালোঁ, বাহিৰৰ পৰা ল'ব লাগিব বুলি ক'লে। এতিয়া যাওঁ আকৌ বাহিৰত কিনো, কি হয়। বহুত এটা টেনশ্যনত আছোঁ, কাইলৈ বা আকৌ চুগাৰ জুখিলে কি কয়। গতিকে ওলাই দিওঁ ইয়াৰ পৰা, মেডিচিনটো লৈ লওঁ। আহিবলগীয়া হ'ল DC অফিচত, মণ্ডল অফিচত গ'লোঁ, উলুবাৰী ব্ৰাঞ্চত। সেইটো আকৌ ঘূৰি ঘূৰি আহি এইখিনি পাবলগীয়া হৈছে। ডক্টৰৰ তাৰ পৰা ওলাই মণ্ডল অফিচৰ পৰা DC অফিচ, DC অফিচৰ পৰা মণ্ডল অফিচ, এয়াই কাম হৈছে। সিটোৰ পৰা ইটো, ইটোৰ পৰা সিটো। আকৌ এতিয়া আহি পেলাই পালোহি মণ্ডল অফিচ। তাৰপিছত বোলে ভাত খাবলৈ গ'ল, অলপ ৰখিব লাগিব। সেইকাৰণে এতিয়া আমিও কিবা এটা খাবলৈ আহিছোঁ। আগত নোলোৱাকেইটা এইকেইটা হাতকেইটাহে দেখি থাকে, লুকাই লুকাই থাকে তেহেঁতে। এয়া গালি দিয়ে ফোনটো উলিয়ালে, লুকাই থাকে। সেইটো কাৰণে যাম হয়, গাড়ীবিলাক য'তে ত'তে পাৰ্কিং কৰে কাৰণে। এইমাত্ৰ আহি পেলাই ওচৰ পালোহি, মানে ঘৰ পোৱাহি নাই, যিহেতু আমাৰ ঘৰলৈ গাড়ী নাহে, সেইটো কাৰণে আধা ৰাস্তাতে নমাই দিলে। অলপ দূৰ অহা যোৱা কৰিব, মানে খোজকাঢ়িব লাগে। সেইটো কাৰণে আহি এতিয়া ঘৰ পাম আৰু। বহুত ভাগৰ লাগে এইখিনি আহোঁতে, পাহাৰ যে, সেইটো কাৰণে বহুত ভাগৰ লাগে। আহি পালোঁ ঘৰ, তাৰপিছত লৈছোঁ সেইটো ঠাণ্ডা পানী, বৰফ। এই তাত বাহিৰত 3 বটলমান পানী কিনি খালোঁ, কিন্তু নৰ্মেল। ফ্ৰিজতো মানে ঠাণ্ডা নহয়, এনেকুৱাই গৰম দিছে আজি আমাৰ ইয়াত। মানে প্ৰতিদিনেই গৰম, কিন্তু হ'লেও চবতছে বেছি গৰম আজি, গম পাইছোঁ। বহুত কষ্ট হৈছে, বহুত কষ্ট হৈছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। এতিয়া গা পা ধুম, ভাত পানী খাওঁ, আকৌ ভাত পানী খাব লাগিব, যিহেতু খাই যোৱা নাই ন, ৰাতিপুৱাতে গৈছোঁ। গতিকে আজিলৈ বাই বাই। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।